হেল্ল' মামা, আমাৰ ৱাটাৰ চাপ্লাই চাওকচোন মামা। আপুনি চালে বা আমাৰ ৱাটাৰ চাপ্লাইটো লগ কি সোমাব বা। মামা চাওকচোন, আমাৰ ৱাটাৰ চাপ্লাইটোক চাওক, ধুনীয়াকৈ বনাই মেলি এডভাৰটাইজ কৰি থ'লে। হেল্ল' মামা, আমাৰ ৱাটাৰ চাপ্লাইটোক এডভাৰটাইজ কৰা নিচিনা কৰি পিনে থৈ দিলে। আমাৰ মাটিকণো হাকাতে দিলোঁ, এতিয়া একো হোৱা নাই। ইমান ইয়াত তামোল চামোল চব আছিলে, আমাক গিৰাই মেলি ইয়াতে কিবা এটা ফাৰ্ম বুলি বনাব দিলোঁ। এতিয়া এপালেও নহ'ল, গছখিনিও ইমান 5 বছৰ দিন হ'ল মামা। এতিয়া 5 বছৰ হৈও একো দৰমহা পাতি নাই হোৱা, চব পানী চানী দি আছোঁ, ক্লিয়াৰ হৈ আছে। এতিয়া মামা, আপুনি দুখীয়া মানুহটো চকু মেলি চাই নহয়। আপুনি এই ফেচবুক পেজটো দেখি পালে মামা, আপুনি উদ্ধাৰ কৰিব বুলি আশা ৰাখিলোঁ মামা। মামা, আপুনি উদ্ধাৰ কৰিবই, আশা ৰাখিছোঁ মামা, আপুনি উদ্ধাৰ কৰিব বুলি। আমাৰ চব হৈ আছে মামা। মামা, ইমান ধুনীয়াকৈ দৰমহা নাপায় যদিও চাফ চিকুণকৈ কৰিয়ে থৈছোঁ। এইয়া মামা চাওকচোন, পানী দি থাকোঁ আৰু ইয়াত একদম ফুলনি চুলনি ধুনীয়াকৈ লগাই মেলি থৈ দিছোঁ। হ'ব বুলি জুন মাহৰ পৰা কৈ জুন মাহত হ'ব, জুলাই মাহৰ হ'ব বুলি কৈ আকৌ জানুৱাৰীত হ'ব, ফেব্ৰুৱাৰীত হ'ব বুলি কয়, মাৰ্চত হ'ব বুলি, মাৰ্চো শেষ হ'ব হ'ল মামা। ইমানখিনি এনেকৈ কৈ থৈছে। এতিয়া কোম্পানী মানুহক ফোন কৰিলে কয় ওপৰৰ পৰা বন্ধ কৰি থৈছে, অফিচৰ মানুহক ফোন কৰিলে কয় ওপৰৰ পৰাই এংগেজমেণ্ট কপিটো দিব নাই দিয়া, এনেকৈ কয়। এতিয়া মামা আপুনিয়ে জানিব আৰু ক'ৰ পৰা, ওপৰৰ পৰা দিব নিদিয়ে নে তলৰ পৰা দিব নিদিয়ে নে মামা, নেজানো আৰু। এইটো আপুনি উদ্ধাৰ কৰিব বুলি আশা ৰাখিছোঁ মামা। মামা, আপুনি উদ্ধাৰ কৰিবই ন মামা। আমি দুখীয়া মামা, দুখীয়া হৈ মাটিটো আশা কৰি পিনে দিলোঁ মামা, আপুনি উদ্ধাৰ কৰিব দেই। মানৱ ডেকা ছাৰ, আপুনি ফেচবুক পেজটো চাব পাইছে যদি মামা কৈ মেলি আপুনিও দুখ সহ্য কৰিব নোৱাৰে, একেচাটতে যিকোনো কাম কৰি দিয়ে। এইটো মোৰ ৱাটাৰ চাপ্লাইটো ঈশ্বৰ ভগৱানে দয়া কৰক বুলি কৈছোঁ মানৱ ডেকা ছাৰ, আপুনি উদ্ধাৰ কৰি দিব। আমাৰ এনেকুৱা সময়ত এই গাঁৱত ইমানখিনি পানী প্ৰব্লেম হৈ থাকে মামা। এতিয়া আমি পানীটো দি থাকিলেও নহয় ন, মাটি দিয়াটোৱে জুৰিছে ন ছাৰ। তাৰপিছত এতিয়া আমি একো নাপাওঁ যদি দিবলৈ কেনেকৈ উৎসাহ লাগিব। কিবা এটা পালে মানে দিবলৈ মন যাব আৰু ন। এতিয়া হ'লেও চব চিকুণ কৰি মেলি থৈ দিছোঁ ছাৰ, মানৱ ডেকা ছাৰ, আপোনাক হাতযোৰ কৰিছোঁ, আপুনি কৈ মেলি দৰমহা পাতিটো দিব যেন বুলি। চব ক্লিয়াৰ হৈ আছে, আমাৰ কাগজ পত্ৰ চব অফিচৰ ফালৰ পৰা নিয়ায়ে এবছৰ হৈ গ'ল। এতিয়া বনোৱা 5 বছৰ হৈ গ'ল, এতিয়ালৈকে একো নাই পোৱা। মানৱ ডেকা ছাৰ, আপোনাক হাতযোৰ কৰিছোঁ, আপুনি সহায় কৰিব বুলি। আমাৰ ভগৱান এতিয়া আপুনিয়ে বুলি ধৰি লৈছোঁ মামাকো কৈছোঁ লগতে সহায় কৰিব বুলি। মামায়ে দুখীয়া মানুহ সহ্য কৰি থাকিব নোৱাৰে নহয়, দুখ যেনেকৈ হ'লেও সহায় কৰিব বুলি আশা কৰিছোঁ। আপোনালোকে এতিয়া ভগৱান, আমাৰ ভগৱান বুলি বাট চাই ৰখি আছোঁ